দিনত সৃষ্টি হয় মোর তীব্র উত্তেজনার গলে প্রতি ক্ষুধার অগ্নি দপ 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 তারে লেলি হানি হিখাই সরকার করিবা খোঁজে সমগ্র বিশ্ব ব্রহ্মাণ্ড অপমান 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 লিখন অপমান পালু রুক্মিণীর হয়ম্বরথ প্রবল প্রতাপী দৈত্যরাজ খালবরের সন্মুখত কৃষ্ণ প্রজ্বলিত অগ্নির সন্মুখত কৃষ্ণ মাত্র বন্তির হনি দৈত্যরাজ করে যদি আপনি আদেশ পরাজিত করি সিনার খন্ড কৃষ্ণ আপনার শরণ করিবার পান ধন্য ধন্য ডুমন্ত উপযুক্ত সেনাপতি তুমি হাল বনিপতির কিন্তু কিন্তু সেনাপতি সামান্য নুহে হেতু কোয়াল কৃষ্ণ মায়ার সাতুরিহি করিলে আরম্ভ নুয়ারে তৃষ্টিব কেবে তার সন্মুখত সুদৰ্শন অস্ত্ৰ নামৰ এক মাৰাত্মক অস্ত্ৰ আছে তাৰ হাতত প্ৰহাৰ কৰিলে অস্ত্ৰ প্ৰতিযোদ্ধাই দেখে কেৱল ভূত অন্ধকাৰ থাকিলে থাকক চক্ৰ কৃষ্ণৰ হাতত এই দুমন্ত ৰাস্তাৰ মহাৰাজে শূন্য হব কৃষ্ণ চক্ৰ দৈত্যৰাজ শক্তি বুদ্ধি আৰু বিচক্ষণতাৰ আপোনাৰ সমতুল্য নাই কোনোজন দৈত্যৰাজ আপনার সমতুল্য হব নোৱাৰে কোনোজন এই কথা অস্বীকাৰ নকৰো সেনাপতি দৈত্যৰাজ জৰাখণ্ডৰ ভয়ত ত্ৰস্তমান হৈ আশ্ৰয় ললে গৈ কৃষ্ণই মথুৰাবাসীৰ হমে সমুদ্ৰৰ মধ্যত কিন্তু 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 কি দৈত্যৰাজ হিমালয় কৃষ্ণৰ কালা জবলৰ দৰে পৰাক্ৰমী যুদ্ধক চানলাৰ সহায়েৰে নিৰ্মম ভাৱে ঘটালে পতন কৃষ্ণই আজি বজ্ৰঘাত কৰিছে আমাৰ হীৰত দ্বিতীয় মহান পুৰুষ বুলি জগতত সি দিছে পৰিচয় মহাৰাজ মূৰ্খ মানৱ আৰু সেই কুপতীয়া দৈত্যৰ সমাজে দেৱৰো দেৱতা আৰু জগতৰ ঈশ্বৰ বুলি কৃষ্ণক কৰে অৰ্চন আৰু আৰ্য ৰঘু বুলি আমাক পদে পদে কৰে উপহাস দেবতা মানব মিলি আমার বিরুদ্ধে খুর ষড়যন্ত্র করে দেবতা 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 চলো নরে অমৃত পান করি লবি আমার আত্মা তিলকর মধ্যত স্থান লবিছে প্রকাশ করক দৈত্যপতি যাও তারকা করি আক্রমণ রাখার চেষ্টা করে তিনর্কার মাঝাত ফলায়ার ধামাগ্নিময় জলাম বিখান
প্ৰতিদিনে দুখত অতিবাহিত কৰিব লাগে।
নিবাৰণ কৰিবৰ বাবে অন্ন নাই, পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই, নিত্যাৰ কোলাত আশ্ৰয় লভোতেও ভৱিষ্যতৰ চিন্তাই মন বিমোহিত কৰে। এনে পৰিস্থিতিত কোনে আনন্দ মনে থাকিব পাৰে না? কোনে? সকলো বিধিৰ লিখন সুশীলা, পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো ইহ জনমত। কিন্তু আপুনিয়ে কওক স্বামী, আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? কিয়? আপুনি কৃষ্ণৰ নাম জপে সৰ্বদাৰে। আপোনাৰ প্ৰভু কৃষ্ণকৈ কওককৈ আমাৰ সকলোৰে পাপৰ ফল শিৰ পাতি ল'বলৈ মই প্ৰস্তুত আছো। মাথো আমাৰ দুখ কৰক নিবাৰণ। নাই সুশীলা, তেনে কথা নকবা মোক দুনাই। স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো কদাপি সুশীলা। মই তেওঁৰ ভক্ত, ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মিত্ৰৰ সন্মুখত কৰো যদি দান ভিক্ষা, নহবনে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্মত? স্বামী কলংক কালিমা নালাগিবনে ভক্তৰ নামত? স্বামী পৰম প্ৰভু কৃপা লাভ কৰি যদি আমাৰ জীৱনত উন্নতি ঘটে, তাত আপোনাৰ ক্ষতি ক'ত? নাৰী হৃদয়ৰ ব্যাথা আপুনি উপলব্ধি কৰিব পৰা নাই স্বামী, আপুনি উপলব্ধি কৰিব পৰা নাই। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি কান্দি কত বিদিত ৰজনী কৰিছো পাৰ। সেই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম। সেই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম স্বামী। সুশীলা, ধৈৰ্য ধৰা সুশীলা। জাতিত ব্ৰাহ্মণ মই, মোৰ ধৰ্ম মানৱ জাতিক সুশিক্ষা সুপথ দেখুওৱা। ক্ষুদ্ৰৰ স্বাৰ্থৰ লালসাত মিত্ৰৰ সন্মুখত দান ভিক্ষা কৰা মোৰ ধৰ্ম বিৰোধ স্বামী। ইয়াকেই মাত্ৰ জানি থোৱা সুশীলা, সংসাৰৰ সকলো জীৱই পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিবই লাগিব। স্বামী এনেকুৱা মৰ্মভেদী জ্বলা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ। ভাগ্য আৰু ঈশ্বৰে মিলি দুঘূৰ খেলা খেলিছে আমাৰ হমে স্বামী, দুঘূৰ খেলা খেলিছে। সুশীলা, ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। মিছাতেই মোৰ প্ৰভুক দোষাৰোপ নকৰিবা। মোৰ প্ৰভু উদাৰ আৰু মহান। আমাক এনে জীৱন প্ৰভুৱে দিছে, আমি তেওঁৰ বাবে এই মনুষ্য জীৱন কৰিছো ধাৰণ। এয়া জানো জীৱন? এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো স্বামী, মই কাহানিও কামনা
সুশীলা মোৰ প্ৰভু সুবিমল আকাশৰ দৰে বিশাল আৰু বৃক্ষৰ দৰে মহৎ যদি ভাগ্যদেৱী সুসম্পন্ন নহয় ভাগ্যত যদি অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে আমি অকণমান শান্তিৰ আশা কৰি এন্দুন কৰিছো ইমান সহিম কেনেকৈ সহিম পতি পুত্ৰৰ সোধাটোৰ স্বামী আহক আজিও গৃহত অলপমান জল আছে তাৰে আজি কৰিম নিবাৰণ আহক আহক স্বামী আজিও সোধা জলেৰে কৰিম নিবাৰণ জন বিপুল সম্পদ সকলো অসাৰ সাৰ মাথো আমাৰে নাম শান্তি সঞ্জীৱনী যিজনে আমাৰে নাম জপে নিৰন্তৰ তেনেজনে ভালদৰে চিনি পায় আমাক আমিও অশেষ কৃপা কৰি তেও দগ্ধ হিয়া কৰিছো শীতল মুকুন্দ মুৰাৰী তুমি হেৰা পতিত পাৱন তোমাৰে জয় যদুপতি
ধ্বনি মুকুন্দ মুরারি তুমি হেরা পতিত পাবন তোমারে নাম জয় যদুপতি অগতির গতি তোমার নাম ললে পাপি পার্বতী তোমার নাম ললে পাপি পার্বতী নারায়ণ 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 হে প্রভু এই নিত্যে নারদর সেৱা গ্ৰহণ কৰ উঠা দেৱৰখী প্ৰভু তোমাৰ আগমনত অতিকে হলো আনন্দিত প্ৰভু দেৱৰখী তোমাৰ সবে আলোচনা কৰি তৃপ্তি লভো অন্তৰত প্ৰভু দেৱৰখী মোৰ বাক্যত তুমি সন্দেহ কৰিছা প্ৰভু তেনে কথা কিয় কয় হে লীলাময় জগত পালন নাৰায়ণ সন্দেহ কৰি কিয় ডুবি মৰো পাপ সাগৰত প্ৰভু দেৱৰখী প্ৰভু তোমাৰ অবিহনে আমি অপূৰ্ণ তুমি আমাৰ কেনেতে শিৰত ধাৰা আশাৰে ঢালি দিয়া হৰিনাম অমৃতৰ ধ্বনি পান কৰি তৃপ্ত হওঁ মই তৃপ্ত হওঁকে জগতবাসী হে মোৰ প্ৰাণ গোপাল হে দীনবন্ধু নাৰায়ণ প্ৰভু এবে কোৱাচোন সৃষ্টিৰ সংবাদ শুনক প্ৰভু সৃষ্টিৰ সংবাদ দৈত্যৰিপতি শালবৈ ৰুক্মিণীৰ স্বয়ম্বৰৰ সময়ত পোৱা আপোনাৰ হাতৰ জ্ঞান অপমানৰ সুযোগ লৈ মহাদেৱৰ পৰা মহাশক্তি কৰিছে ন ভীষণ দুৰ্যোগ মিলিব জগতৰ উঠিব তৰংগ কঁপিব বসুধা নাৰায়ণ নাৰায়ণ বুজিছো লীলাময় নিশ্চয় নতুন যুগৰ মেলিছে পাতনি পিছে প্ৰভু বৈকুণ্ঠ দ্বাৰক্ষী জয় আৰু বিজয়ে তিনি জনম ধৰিলে কোৱা নাই জানো তেওঁলোকৰ মুক্তি পথ সমাগত বৈষ্ণৱ দুখ কৰি পতন ঘটিছিল জয় আৰু বিজয় সেই পুনৰ জন্ম লবি মৰ্ত্যৰ ধামত বিষ্ণুবলী ৰূপে নাৰায়ণ সত্যত বিশ্ব সৱাল মুনি ঔৰস দিতিৰ গৰ্ভ দৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ৰূপে হ'ল আবিৰ্ভাৱ বৈৰীভাৱে চিন্তা কৰা মই বৰাহ আৰু নৃসিংহ অৱতাৰ ধৰি ধাৰণ কৰিলো দুয়োকে নিধন ত্ৰেতাত বিশ্ব সৱাল মুনি ঔৰসত ৰক্ষ কন্যা নৈকশী গৰ্ভ ৰাৱণ আৰু কুম্ভকৰ্ণ নামে লভিছে জনম ৰাম অৱতাৰত দুয়োকে সন্মুখৰণত কৰিলো নিধন পুনৰ দাপৰত চেদিৰাজ দমসুখৰ পুত্ৰ শিশুপাল আৰু কলিংগ পুত্ৰ দণ্ডবক্ৰ নামে লভিছে জনম নিজ হাতে দুয়োকে কৰি নিধন পুনৰ বৈকুণ্ঠত কৰি নিস্থাপন
ধন্যবাদ জনাই বিদায়হে মাগিলোঁ। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদি ৰুধি গোবিন্দ সৰ্বকাৰণ